ইণ্টাৰনেশ্যনেল ডেট লাইন আৰু এই 0 ডিগ্ৰী মেৰিডিয়ানৰে যদি অপজিট ছাইডত চোৱা হয় যদি এটা গ্লোব আমি লওঁ গ্লোবৰ যদি অপজিট ছাইডে আমি চাওঁ তেতিয়াহ'লে সেই লাইনডাল হৈ গ'ল 180 ডিগ্ৰী মেৰিডিয়ান এডালকে কনচিডাৰ কৰা হয় ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি এতিয়া ডেট মানে আমি জানো যে হৈ গ'ল 12 অক্টোবৰ 2025 তেতিয়াহ'লে এইটো ধৰা হয় যে সূৰ্যটো যেতিয়া এফালৰ পৰা গৈ সেই 180 ডিগ্ৰী মেৰিডিয়ানডাল পাৰ হৈ যাব তেতিয়াহ'লে ডেটটো গোটেই পৃথিৱীৰে ডেটটো বদলি হৈ যাব হেতু কাৰণে এডালক ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি কোৱা হয় এই লাইনডাল পাৰ হৈছে এফালে আলাস্কা আছে আৰু এটা সাইডে ৰাছিয়া আছে এই আলাস্কা আৰু ৰাছিয়াৰ মাজত এই দখৰেদি যেডাল লাইন পাৰ হৈছে এডালক কোৱা হয় ইণ্টাৰনেশ্যনেল ডেট লাইন এই লংগিটিউডডাল সিধা নহয় বাকি যিমান লংগিটিউড আছে সব লংগিটিউড বিলাক পুৰা সিধা হয় কিন্তু এই লংগিটিউডডাল সিধা নহয় এই লংগিটিউডডাল অলপ টেৰা বেকা এটা যদি আমি ভাবিব বিচাৰো এডাল লংগিটিউড কেনেকে টেৰা বেকা হ'ব পাৰে কাৰণ সাগৰৰ ওপৰত কিছুমান আইল্যান্ড আছে যিবোৰ আইল্যান্ডৰ মেইনল্যান্ডটো বেলেগ হয় যেনেকৈ আমি এক্সাম্পল ল'ব পাৰো ইণ্ডিয়াৰ মেইনল্যান্ড হয় কিন্তু ইণ্ডিয়াৰ আন্ডাৰত কিছুমান আইল্যান্ড আছে যেনেকৈ আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ গতিকে এই আইল্যান্ডবিলাক এতিয়া ইণ্ডিয়ান মেইনল্যান্ডৰ লগতে ৰিলেটেড হয় আমাৰ যিটো টাইম হিহঁতৰ তাতো হেতু টাইমে চলে গতিকে তেনেকুৱা কিছুমান আইল্যান্ড আৰু ওচৰে-পাজৰে আছে গতিকে সেই আইল্যান্ডবিলাক নিজৰ মেইনল্যান্ডৰ লগত ৰিলেট কৰিবৰ কাৰণে এই মেৰিডিয়ানডাল অলপমান ইফাল কৰি দিয়া হৈছে যাতে সেই আইল্যান্ডবিলাকে নিজৰ দেশৰ টাইম নিজৰ দেশৰ ডেট ফলো কৰিব পাৰে